তো আজি আমি চাম ফাংচন ইন চি তো আৰম্ভ কৰোঁ তো ফাৰ্ষ্টতে আছে আমাৰ ইন্ট্ৰডাকশ্যন তো ফাংচন হৈছে বেসিক্যালি ইন চি প্ৰগ্ৰেমিং যিকোনো আমি কাম যদি আমি ৰিপিটেটিভলি কৰি থাকিব লাগে তেতিয়া আমি লুপ ইউজ কৰিব পাৰোঁ সেইটো হয় বাট কথাটো কেনেকুৱা যদি আমি কিছুমান বস্তু ধৰক পাৰে প্ৰতি কল কৰি থাকিব লাগে ধৰক এটা বস্তু আছে এইখিনি আৰু ক'ৰবাত ইউজ কৰিব লাগে এগেইন সেইটো আৰু ক'ৰবাত ইউজ কৰিব লাগে মানে বাৰে বাৰে এটা বস্তুৰ প্ৰয়োজন হৈয়ে আছে তো তেতিয়াহ'লে একেলগে বহুতখিনি কোড আমি এটা ফাংচনৰ ভিতৰত লিখিব পাৰোঁ তো সেইটোৱে হৈছে ফাংচনছ ইন চি তো চি প্ৰগ্ৰেমিঙত বেচিকেলি যেতিয়া আমি এটা ব্লক অফ কোড মানে বাৰে বাৰে কল কৰি থাকিব লাগে তেতিয়া আমি ফাংচনৰ সহায় লওঁ তো ইয়াতে নেক্সট আছে কম্পনেণ্টছ অফ এ ফাংচন তো কম্পনেণ্টছ অফ এ ফাংচন বুলি ক'লে ফাংচনৰ ডিক্লেৰেশ্যন থাকে তাৰপিছত এটা ফাংচনৰ কল থাকে আৰু এটা ফাংচনৰ ডেফিনিশ্যন থাকে তো বেচিকেলি মই এইখিনি বস্তু আৰু মই এবাৰ বুজাই দিম যেতিয়া মই এটা প্ৰগ্ৰেম লিখিম তো নেক্সট আছোঁ আমি টাইপছ অফ ফাংচনত তো টাইপছ অফ ফাংচন বুলি ক'লে কিছুমান লাইব্ৰেৰী ফাংচন থাকে লাইব্ৰেৰী ফাংচন মানে যিবিলাক অলৰেডি ডিক্লেয়াৰ কৰা আছে লেংগুৱেজটোত যেনেকুৱা প্ৰিণ্ট এফ আমি অলৰেডি জানো প্ৰিণ্ট এফ কেনেকৈ ইউজ কৰে তো প্ৰিণ্ট এফ এটা ফাংচন অলৰেডি ডিক্লেয়াৰ কৰি থৈ দিছে ষ্টেণ্ডাৰ্ড ইনপুট আউটপুট হেডাৰ ফাইলত তো চিমিলাৰলি সেনেকৈ ইউজাৰ ডিফাইন ফাংচন আছে ইউজাৰ ডিফাইন ফাংচন ধৰক আমি ওলাব পাৰোঁ যে এৰিয়া বুলি ক'লোঁ তো এইটো এটা ইউজাৰ ডিফাইন ফাংচন মানে প্ৰগ্ৰেমাৰে নিজে ডিফাইন কৰি ল'ব সেই ফাংচনটো তো তেনেকুৱাবিলাকক কোৱা হয় ইউজাৰ ডিফাইন ফাংচন তো নেক্সট আমি যেতিয়া এইটো চাম সামেশ্যন অফ টু নাম্বাৰ্ছটো যেতিয়া আমি ফাংচনৰ সহায়ত কৰিম প্ৰগ্ৰেমটো তেতিয়া আমি এইখিনি বস্তু একেলগে ক্লিয়াৰ কৰি দিম তো আমি চাই লওঁ তো ধৰক এতিয়া মই ইয়াতে আপোনাৰ কোড এটা লিখোঁ ফাংচন ডট চি আমি প্ৰথম ফাংচনটো কি হিচাপে দিছোঁ সাম অফ টু নাম্বাৰ্ছ ন সাম অফ টু ধৰক ডট চি তো এতিয়া কি কৰিম আমি এতিয়া আমি ফাংচন লিখোঁতে ফাৰ্ষ্টতে আমি হেডাৰ ফাইলটো দিম এতিয়া ফাৰ্ষ্টতে আমি কি লিখিব লাগিব ফাৰ্ষ্টতে আমি চি প্ৰগ্ৰেম কৰিলে হ'লে ফাংচন ডিক্লেৰেশ্যনটো আগতে লিখিব লাগে তো এতিয়া ফাংচনটো ডিক্লেৰেশ্যন কৰিব লাগিলে ফাৰ্ষ্টতে আমি ফাংচনৰ ৰিটাৰ্ণ টাইপটো লিখিম তো লেটছ সে ফাংচনত ধৰক আমাৰ ৰিটাৰ্ণ টাইপটো ইণ্ট হয় মানে ইণ্টিজাৰ টাইপ ৰিটাৰ্ণ কৰিব নেক্সট আহিব ফাংচনৰ নেমটো ধৰক ফাংচনৰ নেমটো সাম তো আমাৰ আৰ্গুমেণ্ট আহে তাৰপিছত তো ইয়াতে আৰ্গুমেণ্ট আমি ধৰক দুটা আৰ্গুমেণ্ট লৈছোঁ মানে দুটা নাম্বাৰ আমি সামেশ্যন লৈছোঁ তো এই আৰ্গুমেণ্টটো কেনেকুৱা হ'ব ইণ্টিজাৰ এ এটা লৈছোঁ ভেৰিয়েবল নেক্সট ইণ্টিজাৰ বি এটা লৈছোঁ তো এইটো আমাৰ হৈ যাব ফাংচনৰ ডিক্লেৰেশ্যন মানে ফাংচন এইটো প্ৰটোটাইপ কেনেকুৱা ধৰণৰ ফাংচনটো এইটো এনেকুৱা ধৰণৰ ফাংচন হৈ গ'ল তো নেক্সট ইয়াৰে পিছত আমাৰ আহিব আমি মেইন ফাংচনটো কল কৰিলোঁ তো মেইন ফাংচনটো যেতিয়া কল কৰিলোঁ মেইন ফাংচনটো আমি কল কৰোঁতে আমি দুটা ভেলু লৈছোঁ ইন এ আৰু বি তো এতিয়া ধৰক আমি ইয়াৰে ইনপুট ল'ব লাগে তো ইনপুট ল'লে আমি কেনেকৈ লওঁ ইয়াতে প্ৰিণ্ট এফ মই অলপ ভাল দেখিবৰ কাৰণে লিখি দিছোঁ যে এণ্টাৰ দ্য ভেলিউ অফ এ ধৰক এটা মই স্কেনাৰ দিছোঁ দি পিনে মই ভেৰিয়েবল এটোৰ ইনপুটটো লৈ লৈছোঁ হৈ গ'ল চিমিলাৰলি তেনেকৈ আমি প্ৰিণ্ট এফ দি পিনে এণ্টাৰ দ্য ভেলিউ অফ বি হৈ গ'ল নেক্সট আমি স্কেন এফত বি ভেলুটো লৈ লৈছোঁ হৈ গ'ল নেক্সট আমাৰ কি কৰিম আমি ধৰক এটা সাম ভেৰিয়েবল আছে আমাৰ ইয়াতে বা ৰিজাল্ট বুলি লৈছোঁ কনফিউজন হ'বৰ কাৰণে ৰিজাল্ট ধৰক আমাৰ 0 ষ্ট'ৰ হৈ আছে তো এতিয়া আমি কি কৰিব পাৰোঁ ইয়াতে আমি ৰিজাল্টটো কল কৰিলোঁ ৰিজাল্ট ইজ ইকুৱেল সাম অফ এ আৰু বি তো এইটোক কোৱা হয় ফাংচন কল ইয়াতে ফাংচনটো কল কৰা হৈছে তো ফাংচনটো কোনে কল কৰিছে এইটো কলাৰ মেথড আৰু আমি কলিটো তলত লিখিব লাগিব তো নেক্সট ধৰক আমি ৰিজাল্টটো প্ৰিণ্ট কৰিছোঁ প্ৰিণ্ট এফ
sum এনেকৈ দি পিনে ইয়াতে ভেৰিয়েবল আহিব ইয়াতে আমাৰ ৰিজাল্টটো ডিসপ্লে হ'ব ৰিটাৰ্ণ 0 কৰি দিছো এতিয়া আমি ফাংচনটোৰ ডেফিনিশ্যনটো লিখিম ইয়াতে কৈছিল নহয় যে ফাংচন ডিক্লেৰেশ্যন থাকিব তো ইয়াতে ফাংচন ডিক্লেৰেশ্যনৰ মিনিং হৈছে এইটো ফাংচন ডিক্লেৰেশ্যন মই কমেণ্টত কৰিছোঁ তেতিয়াহ'লে আপোনালোকে ভালকৈ বুজি পাব এইটোক কোৱা হয় ফাংচন ডিক্লেৰেশ্যন হৈ গ'ল এইটো হয় ফাংচন কল আমাৰ ইয়াতে যে আমি কৰিছোঁ এইটো কওঁ আমি ফাংচন কল নেক্সট এইটো হ'ব ফাংচন ডেফিনিশ্যন ইয়াতে যিটো লিখি আছোঁ আমি এইটো হয় ফাংচন ডেফিনিশ্যন হৈ গ'ল তো আমি এতিয়া ফাংচনটো লিখিব লাগে তো ধৰক ইয়াতে ইণ্ট এ বি সোমাইছে তো ইয়াতে আমি কি কৰিম ধৰক ৰিটাৰ্ণ কৰিম এ প্লাছ বিৰ ভেলুটো পাছ তো এইটো আমাৰ ফাংচনটো এ আৰু বি ইনপুট ল'ব ইয়াতে ৰিজাল্টটো প্লাছ কৰি পিনে ৰিজাল্টটো ইয়াতে ডিসপ্লে কৰি দিব তো চাওকচোন আমি প্ৰগ্ৰামটো ৰান কৰি চাওঁ প্ৰগ্ৰাম সাকসেসফুলি ৰান হৈছে এতিয়া আমি আউটপুটটো চাব লাগে তো এন্টাৰ দা ভ্যালু অফ এ মই ধৰক ভ্যালু অফ এ 3 দিলো দেন বিৰ ভ্যালু ধৰক মই 6 দিলো সামটো 9 আহিছে তো ফাংচনটো মানে ঠিক ধৰণে কাম কৰি আছে তো নেক্সট আমি চাব যাই আছো ফাইন্ডিং লাৰ্জেষ্ট এমং 3 নাম্বাৰস তো তিনিটা নাম্বাৰৰ ভিতৰত সকলোতকৈ ডাঙৰ নাম্বাৰ কোনটো এইটো প্ৰগ্ৰাম আমি চাব যাই আছো তো ইয়াৰ কাৰণে vi ধৰক আমি লাৰ্জেষ্ট ফাংচন ফাইলটোৰ নাম দিলো তো নেক্সট আমি প্ৰগ্ৰামটো লিখিব লাগিব ইনক্লুড তো আমি ধৰক ইয়াতে তিনটা আৰ্গুমেন্ট ল'ম আৰু ধৰক এইটো ইন্টিজাৰ ৰিটাৰ্ণ কৰিব তো ইন লাৰ্জেষ্ট তো ইয়াতে তিনটা প্যাৰামিটাৰ দিব ইন্ট a ধৰক b ধৰক c তো এইটো আমাৰ ফাংচন ডিক্লেৰেশ্যন হৈ গ'ল তো নেক্সট আমি লিখিম মেইন ফাংচনটো তো ধৰক আমাৰ ইয়াতে থাকিব printf enter the value of a হৈ গ'ল scanf কৰি আমি ইনপুটটো ল'ব লাগিব বাট ইয়াতে ভেৰিয়েবলটো ডিক্লেয়াৰ কৰা নাই ভেৰিয়েবলটো ডিক্লেয়াৰ কৰিলো a b c তো scanf ত দিলো আমি ভেৰিয়েবল ইনপুট ল'ব এতিয়া a2 এৰ ভ্যালুটো আমাৰ ষ্ট'ৰ কৰা হ'ল দেন আমি ষ্ট'ৰ কৰিম b এৰ ভ্যালুটো similarly enter the value of b হৈ গ'ল scanf so b তো নেক্সট আমাৰ আছে printf enter the value of c good scanf save the percentage of d then and c তো তিনটা ভ্যালু ষ্ট'ৰ কৰি এবাৰ আমি চেক কৰিম if যদিহে আমাৰ ভ্যালুটো এৰ ভ্যালুটো বিটকে ডাঙৰ হয় কাৰণ আমি তিনটা ভ্যালু লৈছো ন তিনটা ভ্যালু চেক কৰিব লাগিব তো যদিহে আমাৰ ভ্যালুটো এটো ভ্যালুটো এৰ ভ্যালুটো যদি আমাৰ বিটকে ডাঙৰ হয় তেতিয়া হলে এক আমি এগেইন চেক কৰিব লাগিব যে এটো এগেইন সিটকৈ ডাঙৰ হয় না নহয় যদি এটো সিটকৈ ডাঙৰ হয় তেতিয়া হলে মানে সবতকৈ ডাঙৰ নম্বৰ কোনটো এটো হয় ইয়াতে দিম যে আমি এটো সবতকৈ লাৰ্জেষ্ট নেক্সট আমি লিখিব পাৰো যদি এটো বিটকে ডাঙৰ হয় এটো বিটকে ডাঙৰ হ'ল কিন্তু এটোটো সিটকে ডাঙৰ নহয় তো এটো যদি সিটকে ডাঙৰ নহয় তেতিয়া হলে আমি কি দেখাব পাৰো যে এটোটো ডাঙৰ হয় বিটকে তো সিটকে নহয় ইট মিন্স কি সি টো সবতকৈ ডাঙৰ
হৈ গ'ল ঠিক তেনেধৰণে আমি আৰু এটা লিখিব পাৰোঁ যে এ যদি বিতকে ডাঙৰ নহয় তেতিয়াহ'লে আমি কি চেক কৰিম তেতিয়া আমি চেক কৰিম যে b2 এগেইন চিতকে ডাঙৰ হয় b2 এতকেও ডাঙৰ হয় b2 চিতকেও ডাঙৰ হয় যদি b2 চিতকে ডাঙৰ হয় তেতিয়াহ'লে আমাৰ কি হ'ব যে b is largest আমি b2 দেখাই দিম আৰু যদি তেনেকুৱা নহয় তেতিয়াহ'লে কি মানে c2 ডাঙৰ তো আমি এনেও টেষ্ট কৰি চাম এইবিলাক হৈ গ'ল কিন্তু এটা কথাটো হৈছে যে এটা আমি ফাংচনৰ সহায়ত একচুৱেলি লিখিব লাগিছিল প্ৰগ্ৰামটো এবাৰ চাওঁ আমি ফাংচনৰ সহায়ত লিখা নাই তো এইটোৱে ফাংচনৰ সহায়ত লিখিব লাগিব তো আমি লজিকটো কি কৰোঁ ইয়াতে লাৰ্জেষ্ট বুলি এটা ধৰক আমি অলৰেডি ওপৰত ডিক্লেয়াৰ কৰিলোঁ বা লাৰ তো লাৰ বুলি এটা লৈ পিনে আমি ভেৰিয়েবল ল'লোঁ তাৰপিছত ধৰক আমি প্ৰগ্ৰামটো ইয়াতে এড কৰি দিলোঁ নতুনকৈ ধৰক আমি ফাংচনত লিখিলোঁ এইটো int largest ইয়াতে int থাকিব a b variable then c variable ফাংচনটো আমাৰ আৰম্ভ হ'ল আৰু ফাংচনটোৱে ৰিটাৰ্ণ কৰিব লাগিছিলে এইটো মই int নলওঁ ধৰক void লৈ লৈছোঁ ৰিটাৰ্ণ নকৰে জাষ্ট প্ৰিণ্ট কৰিব এইটো মই void লৈ লৈছোঁ তো ই জাষ্ট চেক কৰি পিনে প্ৰিণ্ট কৰিব কোনটো ডাঙৰ কোনটো সৰু বাস ইয়ালে ডাঙৰটোৱে প্ৰিণ্ট কৰিব লাৰ্জেষ্ট বুলি লৈ ললোঁ এতিয়া আমি ফাংচনটো মেইনৰ পৰা কল কৰিব লাগিলে তো ফাংচনটো আমি মেইনৰ পৰা কল কৰোঁ যে লাৰ্জেষ্ট ইয়াতে আমি কাৰ ভেলু প্ৰথম a b then c ৰ ভেলুটো প্ৰথম হৈ গ'ল ইয়াতে ৰিটাৰ্ণ 0 প্ৰগ্ৰামটো আমাৰ লিখাত হৈ গৈছে এতিয়া আমি টেষ্ট কৰি চাওঁ আহকচোন তো মই ইয়াক ৰান কৰিছোঁ মোৰ cc কম্পাইলাৰ কে টাইপিং মিষ্টেক এটা আছে scanf হ'ব লাগে scanf জি লিখিছোঁ মই কে প্ৰগ্ৰামটো ৰান হৈছে এতিয়া আমি আউটপুটটো টেষ্ট কৰি চাম ধৰক 1 2 3 দিলোঁ তো 3 লাৰ্জেষ্ট কৈছে ঠিকে আছে দেন ধৰক আমি 1 3 2 দিলোঁ 3 লাৰ্জেষ্ট কৈছে দেন ধৰক আমি দিলোঁ এবাৰ 3 2 1 দি চাওঁ ঠিকে আছে তো নেক্সট ধৰক আমি 2 3 1 3 লাৰ্জেষ্ট তো ঠিকে আছে আমাৰ প্ৰগ্ৰাম সাকসেসফুলি ৰান হৈ আছে তো নেক্সট আছিলে আমাৰ finding the largest among the series of a number to find so let's say we program to arrange for largest series c so we have the header file to division then function to declaration is to division so yete first ote ki hobo ami series lobo lai series mane eta array loi loisu etu karone aru ami size to loi loisu hoi gol amar etu function declaration ready now ami main file to likhim to main to amar function আছে তো হেতুতে আমি কি কৰিম ফাৰ্স্টতে আমি সাইজ টু দিলো তো সাইজ টু হক আমি এনে কৰি দিছো প্ৰিন্ট ইনসার হলো এন্টার সাইজ দেখুন তো আমি ইনপুট লৈ ললো বেসিক্যালি এর সব তো নেক্সট আমরা মাথা মাৰিব লাগিব যে আমি এৰে সাইজটো লৈ লৈছো তো এটো এনেকে এৰে এটা ডিক্লেয়াৰ কৰা হয় তো এটো ডিক্লেয়াৰ কৰি লৈছো এটা টাইপৰ এৰে লৈ লৈছো ইন্টিজাৰ্স নাম্বাৰ ষ্ট'ৰ কৰিব নাও আমি কি কৰিম এটা আমি ফৰ লুপ চলাম কাৰণ নাম্বাৰ বিলাক ষ্ট'ৰ কৰিব লাগিব লুপটো let's say int I 0 পৰা n লৈকে কৈছে then I++ then আমি কি কৰিম এটা মেছেজ দি দিম যে
please enter the number or enter the number. So here number will be enter. So I'm going to scan for the next input to loilon. So code store কৰিছো এটা এটাকে value iterate কৰি আছো ইয়াৰ meaning টো হ'ল যে আমি আৰু যি array আছে তো arrayটোত এটা এটাকে value iterate কৰি আছো তো 0 ৰ পৰা index টো যাই n-1 লৈকে যাব তো iterate কৰা হ'ল এতিয়া আমি কি কৰিম আমি আমাৰ ফাংচনটো কল কৰিম let's say int max is equal to largest তো largest among whom তো গোটেই arrayটো কিবা a basically a দিবলি দিয়াৰ লগে লগে ইয়াতে base address টো পাছ হয় মানে int a0 ৰ address টো ইয়াতে পাছ হৈ যাব এইটো ফাংচন অফ largest তো নেক্সট টাইম প্ৰিন্ট কৰিলে হৈছে printf largest কোনটো হ'ব max টো হ'ব max এটা ভেৰিয়েবল লৈছিল নহয় হৈ গ'ল and return 0 লিখি দিলো তো আমাৰ এতিয়া মেইন ফাংচনটো বেসিক্যালি কমপ্লিট হৈ গৈছে Now our কাম কি আছে আমি লিখিব লাগে এতিয়া কালি ফাংচনটো তো কালি ফাংচনটোৰ নাম কি হ'ব int largest হৈ গ'ল দেন ইয়াতে আমি প্ৰথম আপোনাৰ ফাৰ্ষ্টতে যে array আছে দেন আমি সাইজটো প্ৰথম পঠালো এতিয়া ডেফিনিশনটো স্টাৰ্ট কৰো তো আমি কি বিচাৰি আছো আমি বিচাৰি আছো যে আমাক সবতকে লাৰ্জেষ্ট নাম্বাৰটো লাগে ধৰক int l লৈ ললো তো মানি লম যে যেটো আমাৰ ফাৰ্স্ট ভ্যালু আছে ধৰক আমি লৈছো ইয়াতে ভ্যালু 20 10 30 তো আমি মানি লম যে 20 টো সবতকে ডাঙৰ ফাৰ্স্ট ভ্যালুটো মানি ললো এতিয়া আমি কি কৰিম ইটাৰেট কৰিব ট্ৰাই কৰিম int I ধৰক আমি 1 ৰ পৰা কম্পাৰিজন কৰিম হেতু নাম্বাৰ লগত কম্পাৰিজন কৰি লাভ নাই তো n লৈকে যাব then I++ হৈ গ'ল যদি হে আমাৰ যেটো l ভ্যালু আছে এটো বাই চান্স সৰু হৈ যায় a I ইটাৰেট কৰি থকা নাম্বাৰ কেইটাৰ লগত তেতিয়া কি কৰিব l টো আমি ইনিশিয়ালাইজ কৰি দিম a I হৈতে বুজি পাইছে নে চাও 20 আছে 10 আছে 30 আছে ধৰক এতিয়া চাও আমি ডাঙৰ কাক মানিছিলো 20 ক মানিছিলো নেক্সট 20 টো মানে l টো a I কে সৰু নেকি সৰুটো নহয় ডাঙৰ হয় কিন্তু নেক্সট বাৰত চাওকচোন I++ হোৱাৰ পিছত 30 টো 20 তকে ডাঙৰ হয় তো নিশ্চয় কি কৰিব l ৰ ভ্যালুটো 30 ৰতে ইনিশিয়ালাইজ কৰি দিব তো এইটো কনসেপ্টটো হয় হৈ গ'ল এতিয়া আমি কি কৰিম যেতিয়া আমাৰ ভ্যালুটো ষ্টৰ হ'ব তাৰ পিছত আমি ৰিটাৰ্ন কৰিম l2 তেতিয়া l2 ফাংচনটো ইয়াতে ভ্যালুটো ৰিটাৰ্ন হৈ যাব max লৈকে তো আমি ৰান কৰি চাও কাম কৰে নাই তো ধৰক মই একে নাম্বাৰ লৈছো what error আছে আচ্ছা টাইপ মিস্টেক হৈছে স্ক্যান হ'ব লাগে হৈ গ'ল কে ৰান কৰিলো দেন আউটপুটটো চাও enter the size ধৰক আমি পাঁচটা এলিমেন্ট লৈছো enter the number ধৰক 20 ললো দেন 10 ললো ধৰক 50 ললো 30 ললো দেন 25 ললো তো এতিয়া সবতকে লাৰ্জেষ্ট নাম্বাৰটো কি দেখাইছে 50 বুলি দেখাইছে তো ফাৰ্ষ্টতে কি হ'ল কনসেপ্টটো এনেকুৱা ধৰণৰ মই বাৰু ইয়াতে প্ৰগ্ৰামটো খুলি দিছো লাৰ্জেষ্ট আছে ন লাৰ্জেষ্ট সিৰিজ তো এটা প্ৰগ্ৰামটো বেসিক্যালি কেনেকৈ কাম কৰে আৰু এটা টাৰ্মিনেল খুলি লৈছো বুজাবৰ কাৰণে তো আমাৰ আউটপুটটো ক'ত গ'ল আউটপুটটো এখানত আছে তো এইটো আছিল আউটপুট মই প্ৰগ্ৰামটো ইয়াতে খুলি লৈছো তো সব কেনেকৈ কাম কৰে এইটো বেসিক্যালি ফাৰ্ষ্টতে আমি int n টো খুদিছিলো সো যে এন্টাৰ দা সাইজ তো পাস টো ইয়াতে ষ্টৰ হৈ গ'ল n নেক্সট আমাৰ এটা এৰে ডিক্লেৰেচন হৈ গ'ল এৰে ডিক্লেৰেচন মানে কেনেকৈ হ'ল যে a 5 লৈ লৈছো মানে আমি এটা পাঁচটা এলিমেন্ট সুমাব পাৰো আইটাৰেট হ'ল ইয়াতে 0 ৰ পৰা তো এন্টাৰ দা নাম্বাৰ আমি ফাৰ্স্ট নাম্বাৰটো এন্টাৰ কৰিলো 20 i টো ইনক্ৰিমেন্ট হৈ গ'ল তো তেনেকৈ চলি যেতিয়া i টোৰ ভ্যালুটো 5 হ'ল তেতিয়াই লুপটো আউটত আহি গ'ল বাহিৰত আহি গ'ল তো নেক্সট ইয়াতে কি কৈছে max বুলি আমি একেন এটা ভেৰিয়েবল লৈছো তো
লাৰ্জেষ্ট ফাংচনটো কল হৈছে ইয়াতে বেছ ভেলুটো দিছে মানে এ এইটো 22 মানে a0 ভেলু 22 ইয়াতে পাছ হৈছে 20 যিটো এড্ৰেছ আছে ইয়াতে পাছ হৈ গ'ল দেন n টো পাছ হৈছে n মানে কি 5 টো পাছ হৈছে হৈ গ'ল তাৰপিছত এইটো কল কৰিলে ফাংচনটো কল কৰোতে কি হ'ল l ৰ ভেলু আমাৰ 20 আছিল ফাৰ্ষ্টতে তো চেক কৰিলে 10 কাম নকৰে এইটো ইফ কন্ডিশনটো ফলছ হৈ যাব কিন্তু 50 ৰ ক্ষেত্ৰত কি হ'ল পাছ হৈ গ'ল এইটো যে l টো সৰু হয় মানে 20 টো সৰু হয় 50 তকৈ যদি 20 টো সৰু হয় 50 তকৈ l টোৰ ভেলু কি কৰা তুমি 50 লগত ইনসেট কৰি দিয়া মানে l ৰ ভেলুটো 50 কৰি দিয়া তো ঠিক তেনেদৰে 30 ৰ ভেলুটো মেচ নকৰিলে নেক্সট টাইমত দেন 25 ৰ ভেলুটো মেচ নকৰিলে তো সেইটো কাৰণে আমাৰ আউটপুটটো কি আহিলে লাৰ্জেষ্ট 50 বুলি আহিলে বুজি পালে তো নেক্সট আমি চাম আপোনাৰ to find the digits of a number যে digits of a number আমি অলৰেডি এবাৰ চাইছিলো summation of digits তো এইটো সেম আমি এনেকৈ কৰিব পাৰো to find the নেক্সট চাব লৈছিলো আমি digits of a number ন vi ধৰক digits দিলো ফাৰ্ষ্টতে আমি হেডাৰ ফাইলটো দি লম দেন মই ধৰক লিখিলো যে void digits ইয়াতে digits কেইটা প্ৰিন্ট কৰি দিব দেন ইয়াতে আমি prototype লিখিম void digits drop int n দেন আমি আমাৰ মেইন ফাংচনটো আৰম্ভ কৰিছো এটা ফাৰ্ষ্টতে নাম্বাৰ এটা লৈ লম আৰু আমি ইউজাৰ কনসেপ্ট প্ৰিন্ট এন্টাৰ নাম্বাৰ তো হেনা আমি নাম্বাৰ এটা এন্টাৰ কৰিব লাগিব তো নেক্সট scanf ৰ সহায়ত আমি ভ্যালুটো ইনপুট লম ডেসিমেল ভ্যালু দি ললো দেন এড্ৰেছ অফ n হৈ গ'ল যেতিয়া আমাৰ এইখিনি কাম হৈ গ'ল তো আমি কি কৰিম যে void যেটো digits আছিল তো digitsটো আমি কল কৰি দিম n তো ইয়াতে প্ৰগ্ৰামটো আমি সামৰণি কৰিলো কিন্তু কথাটো হলে আমি ফাংচনটো লিখাই নাই এতিয়া আমি ফাংচনটো লিখিম void digits n তো সোমাই দিলো ইয়াতে আৰ্গুমেন্ট হিচাপত নেক্সট কি কৰিম যে আমি চেক কৰিম যে আমাৰ যেটো n আছে এই ভ্যালুটো সৰু হয় নেকি 0 তকৈ মানে যেতিয়ালৈকে 0 তকৈ ডাঙৰ হ'ব তেতিয়ালৈকে আমি কাম তো ধৰক আমি কি কৰিম আমি এটা টেম্পৰাৰী ভ্যালু লৈ লম যেটোত আমি n mod 10 কৰি পিনে তাৰ লাষ্টৰ ডিজিটটো উলাই লম যেনেকুৱা ধৰক 1 2 3 লৈছো তো mod কৰিলে mod মানে কি ভাগশেষটো উলাম আমি 1 2 3 10 দি যেতিয়া ভাগশেষ কৰো তেতিয়া কি হয় ভাগশেষ ফলটো কি হয় 10 ডিভাইড কৰাৰ ফলত 3 উৎপন্ন হয় তো 3 টো আমি ইয়াতে কি কৰিম কিন্তু শো কৰি দিম let's say printf extracted number is বা extracted number এনেকে দি মানে আমি দেখাই দিম ইয়াতে ধৰক এইটো নিউ লাইনৰ সহায়ত মই এটা নাম দেখাই দিলো extracted number is বা পিছপিনে দেখাব পাৰো আমি পিছপিনে লৈ ললো তো extracted number টো আমাৰ কি হ'ব temp ভ্যালুটো হ'ব হৈ গ'ল নেক্সট আমি n অফ এগেইন সৰু কৰিব লাগিব নেক্সট বাৰ 12 ল'ব লাগিব তো শৰ্ট হ্যান্ডৰ মিনিংটো এইটো কৈ দিছো আৰু n is equal to n divided by 10 হৈ গ'ল তো নেক্সট আমি প্ৰগ্ৰামটো ইয়াতে সামৰণি কৰিলে এবাৰ টেষ্ট কৰি চাওঁ দেখাই নেদেখাই জেচিচি প্ৰগ্ৰামটো ৰান হৈছে বাস এন্টাৰ নাম্বাৰ 1 2 3 তো চাও extracted number 3 extracted number 2 extracted number 1 আহি গৈছে ঠিক আউটপুটটো তো নেক্সট আমি চাব যাই আছো storing the digits of a number in a array তো এটো বহুত ইজি হয় তো আমি এইটো প্ৰগ্ৰামতে কৰি দিব পাৰো সিম্পল তো যত আমি ইয়াতে কৰি আছিল ন তো ইয়াতে আমি কৰিব পাৰো ইয়াত আমি সিম্পল এটা ধৰক array লৈ ললো তো 10টা নাম্বাৰ এটা array লৈ ললো তো আমি কেনেকৈ কৰিব পাৰো ইয়াতে সিম্পল আমি ইনডেক্স বুলি এটা বস্তু লৈ লম ইনডেক্সটো আমি 0 কৰি লম কিয় কাৰণ আমি ভ্যালু কিটা ভৰাই থাকিব লাগিব তো ইনষ্টেড অফ আমি লিখাৰ জায়গাত এতিয়া আমি কি কৰিম
simply print কৰিম যে যেটো index আছে তো মানে আমাৰ arrayটোৰ যেটো index আছে এই indexত এই ভ্যালুটো ষ্ট'ৰ কৰি থলো না টেম্পটো ষ্ট'ৰ কৰিলে হৈ গ'ল বাকিখিনি একে থাকিব নেক্সট ষ্ট'ৰ কৰাৰ পিছত আমি এবাৰ চেক কৰিব লাগিব ভ্যালু কেইটা ঠিকে আছে না তো আমি এবাৰ ফৰ লুপ এটা চলাই দহলৈকে আছিল ন দহলৈকে বাৰু নালাগে আমি ইয়াতে কাউন্ট এটা ৰাখিম কিমান বাৰ বা আমি ইনডেক্সলৈকে ৰান কৰিব পাৰো একে কথা ইনডেক্সলৈকে ৰান কৰিম প্লাস প্লাস যেন আমি ভ্যালুকেইটা প্ৰিন্ট কৰি যাম তো ইয়াতে লিখিলো printf array elements এতিয়া আমি গম পাই যাম কি আছে printf তো ইয়াতে আমি লিখিব পাৰো যে array of I from I to 0 হ'ব ন তো array of I কিমান আছে এইটো আমি চাব পাৰিম array of I array কোনটো হৈ থাকিব হৈ গ'ল বাস ইয়াতে আমি ইয়াতে actually I হ'ব লাগিছিলে of I এটা দেখা কথা তো array of I কোনটো ভ্যালু আছে বাস হৈ গ'ল তো এবাৰ টেস্ট কৰি চাম প্ৰগ্ৰামটো কাম কৰিছে নে আৰু যদি নতুন লাইনত আহিব লাগিব ন তো এটা আমি ইয়াতে এটা নিউ লাইন ইনসাৰ্ট কৰি দিছো বা পিছপিনে দিব পাৰে না আগপিনে দি দিলো ভাল দেখা হ'ব এতিয়া ৰান কৰি চাম ৰান কৰিলো এটা এৰৰ আছে সেমিকোলনটো দিয়া নাছিল তো ইয়াতে এটা সেমিকোলন নেক্সট ৰান কৰো একেন এৰৰ আছে তো নিউ লাইন আহিলে এইটো বন্ধ হল actually এইটো এনেকে নহয় এইটো হ'ব লাগিছিল নিউ লাইন এ এইটো আহিব দেন ইয়াতে আমি একেন লিখিম T2 the new line or array যেটো I value আছে তো I value জায়গাত আমাৰ আহিব T2 তো ইয়াতে যেটো D আহিব next এইটোৰ ভ্যালুটো হয় এইটো এনেকে হ'ব লাগে তো ইয়াতে I আহিব next হ'ব a of I এবাৰ ৰান কৰি চাও হৈ গৈছে তো মই দিছো ধৰক নাম্বাৰটো 1 2 3 তো সব array 0 কি আছে 3 টো ষ্ট'ৰ কৰিছে array 1 ত 2 টো ষ্ট'ৰ কৰিছে array 2 ত 1 টো ষ্ট'ৰ কৰিছে বেসিক্যালি লাষ্টৰ বিনৰ পৰা array এটা ষ্ট'ৰ কৰি যায় আছে হৈ গ'ল বুজি পাইছে তো নেক্সট আমাৰ সোৱা হৈ গ'ল যে storing the digits of a number in an array আমি array ষ্ট'ৰ কৰিলো নেক্সট আছে finding factorial of a number তো finding factorial of a number বুলি ক'লে factorial of a number বুলি ক'লে আমি কি বুজো factorial of a number বুলি ক'লে আমি বুজো যে ধৰক আমি 3 factorial ললো তো 3 factorial ললে কি হ'ব বস্তুটো এনেকুৱা ধৰণৰ 3 factorial আমি ধৰক লল 3 factorial মিনিং টো এইটো হয় not equal হৈ গ'ল 3 factorial মিনিং টো এইটো হয় 3 into 2 into 1 এইটো তো বেসিক্যালি নাম্বার এটা লোৱা হ'ব সেই নাম্বাৰটোৰ পৰা এক এক মাইনাস হৈ চাই থাকিব আৰু 1 লৈকে যাব হাইস তো এতিয়া কথাটো হৈছে এইটো কাৰণে আমি ফাংচন এটা বনাব লাগিব তো ৰিটাৰ্ন কৰিম আমি ইন্টিজাৰ টাইপৰ
ধৰক ফ্যাক্ট দিলো নামটো তো এতিয়া আমি ইনপুটত n নাম্বাৰ এটা লম ধৰক নাম ললো তো এইটো আমাৰ হৈ গল ফাংচনৰ ডিক্লেৰেশ্যন তো দেন আমি লিখিম মেইন ফাংচনটো লিখিব যাই আছো তো নাম ধৰক বা এনে ললো তো ইয়াতে আমি নেক্সট লম ইনপুটটো তো ধৰক আমি প্ৰিন্টফ দি লৈছো ইনপুট enter a number হৈ গল scanf আমি ইনপুটটো লৈ ললো পিছত n এতিয়া কি কৰিম যেতিয়ালৈকে আমাৰ ভ্যালুটো একচুয়ালি এইটো আমি ফ্যাক্টত কৰিব লাগিব তো ইয়াতে নকৰো আমি এটা সিম্পলি কি কৰিম int f বুলি দি থৈ দিম আৰু ইয়াতে ফ্যাক্ট লিখি পিনে n ৰ ভ্যালুটো পাস কৰি থৈ দিম দেন এটা printf লিখিম যে factorial of আমাৰ নামটো আছিল n is equal to পাস হৈ গল ইয়াতে আমি লিখি দিম যে ফাৰ্ষ্টতে n দেন f হৈ গল ফৰমেটিং কৰিলো বেসিক্যালি দেন আমি এতিয়া ফাংচনটো লিখা ষ্টাৰ্ট কৰিম তো ফাংচনটো আছে in fact নাম বা n তো এনে লৈ লৈছো দেন আমি কি কৰিম আমি এতিয়া এটা ভ্যালু দি পিনে চেক কৰিম যে মাইনাস কৰি থাকিম বাৰে প্ৰতি তো আমি ফাইলটো ইউজ কৰিব পাৰো ইয়াৰ কাৰণে while n আমি ইয়াতে মাইনাস দি দিব পাৰো যদি n টো মাইনাসত যায় তেতিয়া হলে ইয়াতে বেসিক্যালি f is equal to f into n of দুইবাৰ মাইনাস কৰিব নালাগে এনেকে দিলে হ'ল while n তো মাইনাস হৈ থাকিব তো আমি মানে আপডেট কৰিব আৰু নালাগে তো ইয়াতে ৰিটাৰ্ন কৰিব f টো তো হৈ গল ফাংচনটো লিখা হৈ গৈছে এবাৰ টেস্ট কৰি চাওঁ তো আমি jcc আমি রান করব ফার্স্ট 3 কারণে তেনে এটা নাম্বার 3 তো ফ্যাক্টোরিয়াল অফ 3 6 নেক্সট 5 এর কারণে সব 120 হ'ব লাগে তো ঠিকই আছে মানে প্রোগ্রামটো কাম কৰিছে তো প্রোগ্রামটো মই বাৰু এবাৰ দেখাই দিছো তো প্রোগ্রামটো আমাৰ এনেকুৱা ধৰণৰ হ'ব লাগে তো ফাৰ্ষ্টতে কি হৈছে ইয়াতে 3 যেতিয়া দিছো while 3 আহিছে তো 3 into 1 3 হয় স্টোৰ হ'ল দেন n minus আছিল তো 2 হ'ল ভ্যালুটো নেক্সট then 2 while 2 যাব true হ'ব তে তেনেকে 3 into 2 into 1 হৈ পিনে 6 হৈছে আনসাৰটো বুজি পাইছে তো নেক্সট আমি চাব চাই আছো ৰিকাৰসিভ ফাংচন এতিয়া ৰিকাৰসিভ ফাংচন বুলিলে কি বুজো ৰিকাৰসিভ ফাংচন বুলিলে আমি এইটো বুজো যে এটা ফাংচন একে নামৰ এটা ফাংচন যেতিয়া নিজকেই কল কৰে তেতিয়া আমাক ৰিকাৰসিভ ফাংচন বুলি কয় তো ধৰক মই ফ্যাক্টটোৱে মানে যেটো ফ্যাক্টোৰিয়েল প্ৰগ্ৰামিং আছিল এটো মই ধৰক ৰিকাৰসিভ কলত লিখিলো ৰিকাৰসিভ ফ্যাক্ট ৰিকাৰসিভ তো এটো কি হ'ব বেসিক্যালি আমি প্রোগ্রামটো লিখা স্টার্ট দিলো ধৰক ৰিকাৰসনৰ প্ৰগ্ৰামটো এনেকুৱা হ'ব ধৰক ইন ফ্যাক্ট মই ফ্যাক্ট লৈ লৈছো তো ইয়াতে মই ফাৰ্ষ্টতে আমি ডিক্লেৰেশ্যনটো দিলো নেক্সট ধৰক আমি লিখিব যাই আছো ইন্ট নাম্বাৰ তো ইউজাৰ খুদা হ'ব যে প্লিজ এন্টাৰ দ্য নাম্বাৰ লৈ ললো দেন আমি scanf ৰ সহায়ত ইনপুটটো লৈ লম যে নাম দেন আমি কি কৰিম ইয়াতে সিম্পলি চাওক আমি ফ্যাক্টোৰিয়েল যেটো ফাংচন আছে এটো কল কৰিব লাগে আমি ফ্যাক্ট তো আমি ধৰক ইয়াতে int result বুলি দি ফ্যাক্ট টো কল কৰিম ফ্যাক্ট অফ n বা নাম্বাৰ এটো নাম্বাৰ হয় একচুয়ালি নাম তো সিম্পলি ইয়াতে আমি কি কৰিম প্ৰিন্ট কৰি দিম যে factorial of n
n তো আমাৰ দিব লাগিব ফেক্টৰিয়েল অফ n ইজ ইকুৱেল টু d পাছ হৈ গ'ল তো ইয়াতে আহিব ফেক্ট মানে নামটো আমাৰ and then ৰিজাল্টটো হৈ গ'ল নেক্সট টাইম কি কৰিম এটা ৰিকাৰ্সিভ ফাংচন লিখিম তো ৰিকাৰ্সিভ ফাংচন কেনেকৈ লিখে ইন ফেক্ট এনে লৈ লৈছো এতিয়া কথাটো হৈছে কি ৰিকাৰ্সিভ ফাংচন লিখোতে সদায় মনত ৰাখিব যে আমাক এটা বেস কন্ডিশন লাগিব তো বেস কন্ডিশনটো আমাৰ দি লৈছো যে n ৰ ভ্যালুটো মাইনাস হৈ কি হ'ব পাৰে 0 হ'ব পাৰে তো n ৰ ভ্যালু যদি 0 হয় বা 1 ও থাকিব পাৰে আমি 1 ও দি লৈছো যদি n ৰ ভ্যালু 0 বা 1 হয় তেতিয়া হলে 1 ৰিটাৰ্ন কৰক কাৰণ ফেক্টৰিয়েল অফ 0 1 নেক্সট কি ৰিটাৰ্ন কৰিব পাৰে ৰিটাৰ্ন ফেক্ট n ফেক্টৰ কি হয় বেসিক্যালি ফেক্ট বলা বস্তুটো কি হয় বেসিক্যালি 3 into 2 ন মানে 3 into ফেক্টৰিয়েল অফ 2 ন আমি ধৰ কেনেকৈ চাওঁ বুজিবৰ কাৰণে দিছো যে 3 ফেক্টৰিয়েল যদি লও 3 ফেক্টৰিয়েল মিনিংটো কি হয় 3 into ফেক্টৰিয়েল অফ 2 ন এইটো হয় ন তো এইটো যদি হয় সিম্পল তে n আমি নাম্বাৰটো লৈছো দেন আমি কল কৰিছো যে ফেক্টৰিয়েল অফ n minus 1 simple তো এবাৰ আমি লেটস ট্রাই কৰি চাওঁ প্ৰগ্ৰামটো লিখিছো এতিয়া আমি এবাৰ কম্পাইল কৰিলো তো কম্পাইলেচন হৈ গৈছে ভালকৈ নেক্সট এন্টাৰ দা নাম্বাৰ 5 থৰক এন্টাৰ কৰিলো তো 120 আহিব লাগে ঠিকে আছে নেক্সট আমি 0 কাৰণে চাওঁ ঠিকে আছে 1 ৰ কাৰণে চাওঁ ঠিকে আছে তো বুজি পাইছে তো প্ৰগ্ৰামটো আৰু এবাৰ চাই লওক মই দেখাই দিছো ফেক্ট ৰিকাৰছন বুলি আছিলে তো ফেক্ট ৰিকাৰছন তো এইটো প্ৰগ্ৰাম হৈছে আপোনাৰ ৰিকাৰছিভ প্ৰগ্ৰাম সো যেটো আমি ফাইন্ড কৰি আছো ফেক্টৰিয়েল অফ এ নাম্বাৰ থ্যাংক ইউ